নমস্কাৰ, মই জিয়াৰুল ইছলামৰ হৈ 25 নং ভগতগাঁও জিলা পৰিষদৰ কেণ্ডিডেট জিয়াৰুল ইছলামৰ হৈ পেলাই মই আজি ৰাইজৰ আগত দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমে আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সমূহ ৰাইজলৈ মোৰ আন্তৰিক নমস্কাৰ ও সালাম জনালোঁ। কথা দুই এষাৰ ক'লে এইটোৱেই যে মই 25 নং ভগতগাঁও ZPCৰ তৰফৰ পৰা কেণ্ডিডেট হিচাপে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি ইলেকশ্যন খেলিছিলোঁ ZPCৰ হৈ। ইলেকশ্যনত হাৰা জিকা অৱশ্যে আছেই, কিন্তু তথাপিও আমি নতুন দল হিচাপত আমি অসমৰ ভিতৰত যি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী অৰ্জন কৰি পেলাই ভোট খেলিছোঁ তাত আমি প্ৰথম স্থান হৈ আছোঁ। তৃণমূল তৰফৰ পৰা প্ৰথম স্থান হৈ আছোঁ ভগতগাঁও ZPCৰ হৈ। এতিয়া কথা হ'ল এইটোৱেই, আমি নতুন দল হিচাপে আমাৰ যিসকল ৰাইজে অন্তৰেৰে গ্ৰহণ কৰিছে তেওঁলোকক মোৰ প্ৰথমতে আকৌ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ বৰ্তমান অসমত আনকি আমাৰ জিলা পৰিষদত 3জন কেণ্ডিডেটৰ ভিতৰত আপোনাৰ প্ৰতিদ্বন্দ্বিতা হৈছে। তাৰ ভিতৰত AGP আৰু কংগ্ৰেছ, তেওঁলোকৰ লগত আমাৰ তৃণমূল কংগ্ৰেছ নতুন দল হৈ পেলাই যি প্ৰতিদ্বন্দ্বিতা কৰিছে তাত যিসকল ৰাইজে আমাক ভোট দিছে তেওঁলোকক মই আন্তৰিক আকৌ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকক মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ এইটোৱেই, যাতে আমাৰ এই তৃণমূল কংগ্ৰেছ এটা গুটি আমি ইয়াত ৰোপণ কৰিছোঁ, সেই গুটিটো সকলোৱে আমাৰ অলপ পানীত ঢালিছে কিন্তু গুটিটো আজি গজিছে। সেই গুটিটো গছটো পূৰা হ'বৰ কাৰণে সকলো যিসকল তৃণমূল প্ৰেমী ৰাইজ আছে তেওঁলোকে সেই গছটোত পানী ঢালিলেহে গছটো ডাঙৰ হ'ব। সেই গছটো ডাঙৰ হোৱাৰ পিছত তেওঁলোকে ফল খাব পাৰিব। আজি চাওক, আমাৰ নগাঁৱত বা অসমত যি দল দুটা আছে প্ৰত্যেক দলেই আমাৰ BJP দল, তেওঁলোকেও আমাৰ কিমান পাব্লিকৰ ওপৰত হাৰাশাস্তি, আৰু কংগ্ৰেছ দল তেওঁলোকেও হাৰাশাস্তি কৰি থৈ গৈছে। তাৰ ভিতৰত আমি তেওঁলোকৰ আগত যুঁজিব পাৰিছোঁ। যুঁজি পেলাই যিখিনি আমি ভোট পাইছোঁ সেই ভোটখিনি আমি যথেষ্ট ভোট পাইছোঁ। সেইখিনি ভোটাৰসকলক মই আকৌ মোৰ আন্তৰিক হিচাপৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এটা কথা মই লগতে কৈ যাওঁ যে আমাৰ কলকাতাৰ তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী যিজন আমাৰ মুখ্যমন্ত্ৰী, তেওঁৰ নেতৃত্বত কলকাতাত যি চৰকাৰ চলি আছে, ইমান ধুনীয়া চৰকাৰ চলিছে। হিন্দু, মুছলিম, শিখ, ইছাই সকলোকে একেটা মুঠিৰ ভিতৰত ৰাখি পেলাই তেওঁ চৰকাৰ চলাই আছে। আৰু সেই কলকাতাৰ ভিতৰত আপোনাৰ কোনো দুখীয়া, গৰীব, ধনী এইবিলাকৰ কোনো পাৰ্থক্য নাই, সকলোকে তেওঁলোকে কৰ্মস্থান দিব পাৰিছে। সেই আশা কৰি পেলাই আমাৰ অসমতো, আমাৰ নগাঁৱতো আমাৰ সেই তৃণমূল কংগ্ৰেছ মমতা বেনাৰ্জীৰ নেতৃত্বত চলা দলখন আমাৰ অসমত আনিব বিচাৰিছোঁ। আৰু সেই অসমত আমাৰ যি 126টা আছে সমষ্টি আছে, সেই 126টা সমষ্টিত প্ৰত্যেকতে প্ৰাৰ্থী দিব বুলি, MLA প্ৰাৰ্থী দিব বুলি তেওঁলোকে কৈ আছে। আৰু সেই MLA প্ৰাৰ্থীসকলক আমাৰ ৰাইজে যেনেকৈ বৰ্তমান ZPC জিলা পৰিষদৰ প্ৰাৰ্থীসকলক যেনেকৈ সহায় কৰিছে, তেনেকৈ আমাৰ MLA যিসকল প্ৰাৰ্থী খাৰা হ'ব তেওঁলোকক যাতে সকলোৱে এনেকৈ সহায় কৰে, সহযোগিতা কৰে, তাৰ কাৰণে মই সকলোকে মোৰ আশা ৰাখিলোঁ। সকলোৰে পৰাই মই যাতে আমি সহায় সহযোগিতা পাওঁ, সেইটো আশাৰে মই আকৌ কৈ আছোঁ যে তৃণমূল কংগ্ৰেছ আমাৰ নগাঁৱত ময়ূৰ মজুমদাৰ
ডাঙৰীয়াদেৱ আৰু সুস্মিতা দেৱ ডাঙৰীয়াৰ নেতৃত্বত যিটো দল আমাৰ অসমত আহিছে, সেইটো দলত সকলো যিমান মানে শিক্ষিত নিবনুৱা আছে, সেই শিক্ষিত নিবনুৱাসকলক কৰ্মস্থান দিবৰ কাৰণে আমাৰ মমতা বেনাৰ্জীৰ যিটো দল আছে, সেই দলক মানে মজবুত হিচাপত চৰকাৰ গঠন কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু যিমান যুৱক ছাত্ৰ শিক্ষিত নিবনুৱাসকল আছে, তেওঁলোকক প্ৰত্যেকৰে এটা এটা কৰ্মস্থান পাব বুলি মই আশা ৰাখিছোঁ। কৰ্মস্থানবিলাক হ'ল এনেকুৱা যে কোম্পানী, যিকোনো কোম্পানী সৰু সুৰা লঘু উদ্যোগবিলাক আছে, সেইবিলাক উদ্যোগ তেওঁৰ আণ্ডাৰৰ পৰা আমাৰ ইয়াত বিস্তাৰিত কৰিব আৰু প্ৰত্যেক যুৱক যুৱতীক দিব বুলি আশা ৰাখিলোঁ। এই কৈ পেলাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ।